Hello my dear students, welcome to my channel Gyanarohi. Ami last class on The Sound of Music or Evelyn Glennie part 1 bujisilu, that is paragraph 1st to 5th. Aji ami paragraph 6 to 10, that is part 2 ami aji bujim. Aru lesson to arambo korar agote ami word meaning khini ami sailong. Intriguing mane ki fascinating ba chitta ba mon akorshon kora bidhor, flawlessly mane without fault or mistake ba trutihin bhabe. Tingles means stinging sensation ba bindha. Resonances means echoes of sound ba pratidhoni. Workaholic means hardworking ba parishrami. Priority means great importance ba pradhanyo dia. Ekhini hoise amar Evelyn Glennie word meaning. Etia ami line by line discussion or pine agbharu. Line nokoi paragraph kini ami thulmul koi bujhar chesta korim, nohole beshi time lagibo. It is intriguing to watch Evelyn function so effortlessly without hearing. In our 2-hour discussions, she never missed a word. Men with bushy beards give me trouble, she laughed. Aru Evelynor logot jetia interview loa hoisil, tai interview bohi asil. Aru taik swat iman mane fascinating, mane intriguing, mane fascinating or curious. Bor mane ekdom mane আকর্ষিত আছিল বা ভাল লাগিছিল, চিত্ত আকর্ষণ কৰা বিধৰ ফ্যাসিনেটিং মানে কাৰণটো কি আছিল, তাৰ এফৰ্টলেছলি মানে কোনো মানে বাধা নোহোৱাকৈ বৰ ধুনীয়াকৈ তাই শুনিব নোৱাৰিছিল যে, কিন্তু এই যে কথোপকথনত কোনো বাধা হোৱা নাছিল, তাই এফৰ্টলেছলি ৰিপ্লাই বিলাক দিব পাৰিছিল। কিন্তু তাইৰ এই 2 ঘণ্টাৰ ইন্টাৰভিউত এটা কথা কৈছিল বোলে, মেন উইথ বুশি বিয়াৰ্ডছ গিভ মি ট্ৰাবল, আৰু যাৰ একদম দাড়ি গোপো বেছি সেই মানুহবিলাকে বোলে তাই প্ৰবলেম দিয়ে। কাৰণটো কি, আৰু এটো কৈ তাই হাঁহিছিল। ইট ইজ নট জাস্ট ওয়াচিং দ্য লিপস, ইটস দ্য হোল ফেস, স্পেশালি দ্য আইজ। কি বুলি কৈছিল, তাৰমানে তাই একচুয়ালি তাই শুনি নাপায়, গতিকে আমাৰ মানে এক্সপ্ৰেশন, মানুহৰ যেটো ফেশিয়াল এক্সপ্ৰেশনস বা লিপ যেটো মানে লিপ ৰিড কৰে নহয়, যিবিলাকে শুনি নাপায় সিহঁতে মানে আমাৰ যেটো লিপৰ মুভমেন্ট হয়, সেই মুভমেন্টক চাই আইডিয়া কৰে কি কৈছে বুলি। কিন্তু যেতিয়া দাড়ি বা গোপৰে মুখটো ভৰ্তি হৈ থাকে, তেতিয়া ফেশিয়াল এক্সপ্ৰেশন বা লিপ ৰিড কৰা তাইৰ প্ৰবলেম হয়। এইকাৰণে এইবিলাক মানুহে বলে তাই প্ৰবলেম দিয়ে বুলি কৈছে। She speaks flawlessly with a Scottish lilt. Scottish lilt মানে কি, এক প্ৰকাৰৰ মানে স্কটিশ সাউন্ড। আমি যেনেকৈ আমাৰ যেটো মানে লিল্ট হয়, এটো মানে ইন্ডিয়ান এটা মানে এটা সাউন্ড ওলাই। তাই যেহেতু স্কটল্যান্ডৰ আছিল, গতিকে স্কটিশ লিল্টেৰে তাই বৰ ধুনীয়াকৈ কোনো বাধা নোহোৱাকৈ প্ৰতিটো প্ৰশ্নৰ তাই উত্তৰ দিব পাৰিছিল। My speech is clear because I could hear till I was 11, she says. আৰু তাই যেতিয়া বুধা হৈছিল, তাই কৈছিল যে মই ইমান মানে মোৰ স্পিচ ক্লিয়াৰ হয় বা মই ভালকৈ ৰিপ্লাই কৰিব পাৰো, কাৰণটো হৈছে কি মই 11 বছৰলৈকে মই শুনি পাইছিলো। But that does not explain how she managed to learn French and master basic Japanese. আৰু এই যে আমাৰ জাপানিজ বা ফ্ৰান্স যে তাই কেনেকৈ শিকিছিল, হেতুৰ কিন্তু মানে এনসাৰটো বা এটোই এক্সপ্লেইন নকৰে। তাৰমানে তাই কথা কব নোৱাৰে, বা সৰি তাই মানে 11 বছৰলৈকে শুনি পাইছিল, এখানে তাইৰ মাতটো স্পষ্ট, হেতুটো ক্লিয়াৰ। কিন্তু তাই জাপানিজ আৰু ফ্ৰেঞ্চ যেটো তাই কানেৰে শুনি নাপায়, কিন্তু তাই যে পিছৰ জীৱনত তাই শিকিছিল, হেতু কেনেকৈ শিকিছিল, এটো বৰ আচৰিত কথা এটা, হয় না নহয়? এটা paragraph number 7 ত আহো। As for music, 6 explains, it pours in through my every part of my body. It tingles in the skin, my cheekbones and even in my hair. আৰু মিউজিকৰ বিষয়ে কৈছিল, তাই বৰ্ণনা দিছিল। It pours in through every part of my life. মোৰ প্ৰতিটো অংগতে মোৰ মানে মই মিউজিকটো ফিল কৰিব পাৰো। It tingles in my skin. মানে মানে যেতিয়া মিউজিকটো বাজে, তাই কৈছে যে তাইৰ ছালত তাই কি কৰিব পাৰে, এক ধৰণৰ শিহৰণ বা বিন্ধন তাই অনুভৱ কৰিব পাৰে। মাই চিক বনছ, আৰু তাইৰ গালতো হেতু তাই ফিল কৰিব পাৰে এক প্ৰকাৰৰ ভাইব্ৰেশন। এন্ড ইভন ইন মাই হেয়াৰ, আৰু মোৰ চুলিৰেও মই এই সংগীতক মই অনুভৱ কৰিব পাৰো। When she plays the xylophone, she can sense the sound passing up the stick into her fingertips. আৰু যেতিয়া তাই জাইলোফোন বজাওতে তাই কৈছে যে এই জাইলোফোনৰ যেটো ভাইব্ৰেশন আছে, হেতু তাইৰ আঙুলিৰে গোটেই গাত হোৱা হিহৰণটো তাই অনুভৱ কৰিব পাৰে। On a wooden platform, she removes her shoes so that the vibration pass through her bare feet and up her legs. আৰু উডন প্লেটফৰ্ম, কাঠেৰে নিৰ্মিত যিবিলাক প্লেটফৰ্ম থাকে, তাই যে পাৰফৰমেন্স কৰিবলৈ উঠে, মিউজিকেল পাৰফৰমেন্স দিবৰ কাৰণে উঠে, তেতিয়া তাই বোলে নগ্ন ভৰিৰে উঠে বা জোতা নিপিন্ধে। কাৰণটো হৈছে এই কাঠত হোৱা ভাইব্ৰেশনে
তাই ফিল কৰিব পাৰে কাঠত হোৱা ভাইব্ৰেচনটো তাইৰ ভৰিৰ তলুৱাদি এতিয়া আহি যাওঁ আমি প্যাৰাগ্ৰাফ নম্বৰ 8 not surprisingly Evelyn delights her audiences আৰু not surprisingly কোনো আচৰিত নোহোৱাকৈ তাই মানে ইমান ধুনীয়াকৈ তাইৰ অডিয়েন্স বিলাকক ডিলাইট একেবাৰে আনন্দিত বা আনন্দৰ একদম চৰম শিখৰলৈ লৈ যাব পাৰিছিল in 1991 she was presented with the Royal Philharmonic Society's prestigious Soloist of the Year award আৰু 1991 তাই কি কৰিছিল 1991 এৱাৰ্ড পাইছিল কি বলে Soloist of the Year আৰু সেই এৱাৰ্ডটো কোনে দিছিল সেই পুৰস্কাৰটো এটো দিছিল Royal Philharmonic Society এ দিছিল says master percussionist James Blades God may have taken her hearing but he has given her back something extraordinary আৰু মাস্টাৰ পাৰকিউশনিষ্ট মানে এটো মানে ঢোল বাদক বা তবলা বাদক জেমস ব্লেডে কৈছিল বলে ভগৱানে হয়তো তাইৰ হুনাৰ ক্যাপাসিটিটো কাঢ়ি লৈছে যদিও তাই খলে এটা বেলেগ ধৰণৰ হ্যাভ সামথিং এক্সট্ৰাঅৰ্ডিনাৰী মানে এটা মানে অসাধাৰণ প্ৰতিভা তাইক দিছে what we hear she feels আমি যেটো শুনো তাই হেতু অনুভৱ কৰিব পাৰে far more deeply than any of us আৰু আমি আমাতকৈ বহুত গভীৰ ভাৱে তাই হে সাউন্ড বা হে শব্দ তাই অনুভৱ কৰিব পাৰে that is why she expresses music so beautifully আৰু হে কাৰণে তাই যেহেতু হে মিউজিকটো আমাতকৈ বহুত গভীৰ ভাৱে বা মানে নরমাল মানুহতকৈ বহুত গভীৰ ভাৱে তাই অনুভৱ কৰিব পাৰে অল দো তাই শুনি নাপায় হে কাৰণে তাই মিউজিকক ইমান এটা প্যাৰাগ্ৰাফ নম্বৰ 9 ত আহো Evelyn confesses that she is something of a workaholic Evelyn কনফেস কৰিছে বা ইভলিনে কৈছে ব্যক্ত কৰিছে যে তাই বৰ পৰিশ্ৰমী বা ওয়ার্কহলিক মানে কি যি মানে একেবাৰে কামক লৈ ব্যস্ত হৈ থাকে সদায় কাম কৰি থাকে বা কাম খুব ভাল পায় ইভলিনে নিজকে তেনেকুৱা বুলি কৈছে I have just got to work often harder than classical musicians আৰু মই মানে কি I just have got to work আৰু মই কাম কৰিবই লাগে বহুত পৰিশ্ৰম কৰিব লাগে ক্লাসিক্যাল মিউজিশিয়ান বা শাস্ত্ৰীয় যিবিলাক সংগীতজ্ঞ আছে ইহঁতকৈ মই বেছি পৰিশ্ৰম কৰিব লাগে but the rewards are enormous আৰু তাৰ পৰা মই যথেষ্ট মই ৰিৱাৰ্ডো পাওঁ apart from the regular concerts Evelyn also gives free concerts in prisons and hospitals আৰু তাই ৰেগুলাৰ কনসাৰ্ট যেটো আছে মানে যেটো তাই সাধাৰণ ভাৱে যিবিলাক কনসাৰ্ট কৰে হেবিলাক আছে তাৰ বাদে তাই বলে কি কৰে ফ্ৰী কনসাৰ্ট কৰে কত জেলত আৰু হস্পিটালত চিকিৎসালয়ত she also gives high priority to classes for young musicians আৰু তাই এই যে উঠি অহা নতুন প্ৰজন্ম বা young যিবিলাক মিউজিশিয়ানস আছে ইহঁতক বহুত বেছি প্ৰাধান্য দিয়ে ইহঁতক কেনেকৈ ক্লাস কৰাব পাৰি বা ইহঁতক মিউজিকৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই লৈ যাব পাৰি And Richlin of the Beethoven Fund for Deaf Children says she is a shining inspiration for deaf children. Aru and Richlin asil jito Beethoven Fund eta fund asil fund grow korisil mane kibai amar Eveline aru hey fundor jijoni asil mane head jijoni asil and Richlin tai koisil je she is a shining inspiration for deaf children aru tai hoise ki inspiration mane preronar utsa এই যে মানে কানের নমুনা লড়া চলের কারণে তাই একজনে প্রেরণার উৎস they see that there is now here they cannot go আৰু তাইক দেখি মতে বুঝে যে তেনেকুৱা কোনো জায়গা নাই যত আমি যাব নোৱাৰো বা যেটো ফিল্ডত আমি সাকসেস লাভ কৰিব নোৱাৰো কাৰণ ইভলিনে এনেকুৱা এটা এক্সাম্পল দাঙি ধৰিছে যে বাকি লৰা ছোৱালীবিলাকে ডিফ লৰা ছোৱালীবিলাকে ইভলিনক চাই ভাবে যে পৃথিৱীত তেনেকুৱা কোনো ক্ষেত্ৰ নাই যেটো ক্ষেত্ৰত আমি সফল হ'ব নোৱাৰো এতিয়া লাষ্ট প্যাৰাগ্ৰাফ that is paragraph 10 Evelyn Glennie has already accomplished more than most people twice her age আৰু Evelyn Glennie মানে যথেষ্ট পাইছে জীৱনত যথেষ্ট মানে তাই অৰ্জন কৰিছে তাইৰ যিমান বয়স তাইৰ বয়সৰ দুগুণ বয়সৰ মানুহে জীৱনত যিমান লাভ কৰিব নোৱাৰে এটো হুনামৰ ক্ষেত্ৰতে হওক বা যোগ্যতাৰ ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে তাই জীৱনত ইমান অৰ্জন কৰিছে বা ইমান আগবাঢ়ি গৈছে হেতু তাইৰ দুগুণ বয়সৰ মানুহৰ ক্ষেত্ৰতো সম্ভৱ নহয় she has brought percussion to the front of the orchestra আৰু percussion বা ঢোল বা তবলা মানে অৰ্কেষ্ট্ৰাৰ একেবাৰে পিছফালে স্থান আছিল এটোৰ আৰু এভলিনে কি কৰিছে হেই যন্ত্ৰটোক তাই অৰ্কেষ্ট্ৰাৰ একেবাৰে সন্মুখলৈ আনাত
মানে তাইৰ যোগদান আছিল, তাই বৰঙণি আগবঢ়াইছিল যে তবলাৰ জাগা বা স্থানটো পোৱাৰ ক্ষেত্ৰত ইভলিনে সেই কামটো কৰিছিল আৰু in front of the orchestra and demonstrate that it can be very moving আৰু তাই হেতু প্ৰমাণ কৰিছিল যে এটো বৰ মানে কি হয় মানে এটা বৰ ভাল এটা মিউজিক হয় যে অৰ্কেষ্ট্ৰাৰো এটা বিশেষ এটা প্লেস আছে এটো মানে সৰি অৰ্কেষ্ট্ৰা বলে মানে ড্ৰামৰ বা পাৰকিউশনৰো এটা প্লেস আছে যে একেবাৰে মানে অৰ্কেষ্ট্ৰাৰ আগত ঠাই পাব লাগে পিছফালে নহয় আৰু হেতু কোনে প্ৰমাণ কৰিছিল হেতু ইভলিনে প্ৰমাণ কৰি দেখাইছিল She has given inspiration to those who are handicapped আৰু তাই এই মানুহবিলাকৰ কাৰণে ইনস্পিৰেশন আছিল বা উৎসাহ আছিল বা প্ৰেৰণাৰ স্ৰোত আছিল যিবিলাক মানুহ শাৰীৰিকভাৱে অক্ষম কাৰণ আমাৰ সমাজত বহুত তেনেকুৱা শাৰীৰিকভাৱে অক্ষম মানুহ আছে যি মানুহে ভাবে যে যিকোনো কাম কৰাৰ ক্ষেত্ৰত ইহঁতে ভাবে যে ইহঁতে এবল নহয় বা ইহঁত ডিজেবল অক্ষম ইহঁতে কৰিব নোৱাৰে কিন্তু ইভিলিন হল ইহঁতৰ এজনী জ্বলন্ত দৃষ্টান্ত যে মানুহে চেষ্টাৰ বলত যিকোনো অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে People who look to her and say if she can do it I can আৰু এই যে হ্যান্ডিক্যাপ মানুহ বা যিকোনো সাধাৰণ মানুহে ইভলিনক চাই কয় যে যদি ইভলিনে কৰিব পাৰে ইভলিন শাৰীৰিকভাৱে ইমান মানে অক্ষম হৈও বা তাই নহনিও যদি তাই জীৱনত ইমানখিনি কৰিব পাৰে তেতিয়া হলে আমিও কৰিব পাৰিম and not the least she has given enormous pleasure to millions আৰু অবশেষত তাই এই যে মিলিয়ন মানুহক পৃথিৱীৰ তাই কি কৰিছে তাই যথেষ্ট আনন্দ দিছে সংগীতৰ যোগেদি কাৰণ সংগীতক যে বুজি পায় সংগীত আমাৰ জীৱনৰ এক প্ৰকাৰৰ সংগীত বুলি ক'লেই হ'ব সংগীতৰ লগত আমাৰ জীৱনৰ মানে একেবাৰে এটা মানে নিবিড় সম্পৰ্ক আছে কেতিয়াবা বহুত মন বেয়া লাগিলে আমি সংগীত শুনিলে আমাক ভাল লাগে হয় নহয় আৰু একাৰণে এই সংগীতৰ যোগেদি আমাৰ ইভিলিনে শাৰীৰিকভাৱে অক্ষম লোক তথা শাৰীৰিকভাৱে অক্ষম বা সাধাৰণ মানুহকো কি কৰিছে প্ৰেৰণা যোগাইছে যে যদি ইভলিনৰ নিচিনা এজনী শাৰীৰিকভাৱে অক্ষম মানে যাৰ মানে হুনাৰ শক্তি ভগৱানে কাঢ়ি লৈছে সৰুতে কিন্তু তাই নিজৰ চেষ্টাৰ বলত নিজৰ হাৰ্ড ওয়াৰ্কিং নিজৰ মানে অখিম সাধনাৰ বলত বা অধ্যাৱসায়ৰ বলত এটা সময়ত তাই পৃথিৱীৰ ভিতৰত মানে ওয়ান অফ দ্য ফেমাস মিউজিশিয়ান হ'ব পাৰিছিল এখিনিতে আমাৰ চ্যাপ্টাৰ শেষ হৈ গ'ল এতিয়া আমি কোৱেশ্চন আনসাৰৰ পিনে আগবাঢ়ো লাষ্ট ক্লাছত আমি কোৱেশ্চন নম্বৰ 6 লৈকে বুজি পাইছিলো গতিকে এতিয়া কোৱেশ্চন নম্বৰ 7 নেম দ্য ভেৰিয়াছ প্লেसेस এণ্ড কজেছ ফৰ হুইচ ইভলিন পাৰফৰ্মছ মানে ইভলিনে কি কাৰণত আৰু কোন জায়গাত পাৰফৰ্ম কৰিছিল ইভলিন প্লেজ ফৰ ৰেগুলাৰ কনসাৰ্টস তাই ৰেগুলাৰ কনসাৰ্ট কৰিছিল যে যেটো মানে মিউজিক্যাল যেটো মানে প্ৰগ্ৰাম বিলাক she also performs in hospitals and prisons আৰু তাই লগতে চিকিৎসালয় আৰু জেলতো তাই মানে পাৰফৰ্ম কৰিছিল she gives priority for the music classes for young children আৰু তাই priority মানে প্ৰাধান্য দিছিল বা ইম্পৰ্টেন্স দিছিল মানে সৰু ল'ৰা ছোৱালীৰ মিউজিক ক্লাস কৰাৰ ক্ষেত্ৰতো তাই প্ৰাধান্য দিছিল Question number 8 when did Evelyn get Royal Philharmonic Society's prestigious award Soloist of the Year মানে soloist মানে হল মানে অকলহৰীয়াকৈ পারফরম্যান্স কৰা আগতে তাই মানে গ্ৰুপত পারফর্ম কৰিছিল পিছলৈ গৈ তাই অকলহৰীয়াকৈ পারফর্ম কৰা আৰম্ভ কৰিছিল এটা সময়ত হয় না নহয় আমি লেসনত পাইছিলো গতিকে কোনটো সনত তাই মানে soloist of the year হৈছিল যেটো দিছিল রয়্যাল ফিলহারমনিক সোসাইটিয়ে এটো আছিল 1991 ত মানে 1991 সনত তাই soloist of the year মানে যেটো পাইছিল এওয়ার্ডটো Question number 9 who was James Blade James Blade কোন আছিল James Blade was a famous master percussionist James Blade একজন বিখ্যাত কি আছিল পারকিউশনিস্ট মানে ঢোল বাদক আছিল বা তবলা বাদক আছিল এতিয়া question number 10 what did percussionist James Blade say about Evelyn percussionist James Blade Evelynৰ বিষয়ে কি কৈছিল percussionist James Blade said that one could hear but Evelyn felt music মানে পারকিউশনিস্ট জেমস ব্লেডে কৈছিল যে we could hear আমি শুনিব পাৰো কিন্তু ইভলিনে সংগীত বা মিউজিকক ফিল কৰিব পাৰে অনুভৱ কৰিব পাৰে so she could express music so beautifully আৰু সেই কাৰণে তাই মিউজিকক ইমান ধুনিয়াকৈ এক্সপ্ৰেছ কৰিব পাৰে
Question number 11. What has she done for millions? She বুলি ইয়াত ইভলিনক কৈছে she has become the source of pleasure for millions. তাই মিলিয়ন মানুহৰ কি হৈছে আনন্দৰ মানে উৎস হিচাপে কাম কৰিছে বা উৎস হৈ পৰিছে. She has been the inspiration to all the disabled who thinks that they cannot. আৰু তাই কি হৈছে প্ৰেৰণাৰ স্ৰোত হৈছে বা উৎসাহৰ স্ৰোত হৈছে কাৰ কাৰণে মিলিয়ন ডিজেবলডৰ কাৰণে. ডিজেবল মানে শাৰীৰিকভাৱে অক্ষম মানুহৰ কাৰণে প্ৰেৰণাৰ স্ৰোত হৈছে যিয়ে ভাবে যে তেওঁ কৰিব নোৱাৰে বা যিবিলাক শাৰীৰিকভাৱে অক্ষম মানুহে ভাবে যে আমি কৰিব নোৱাৰিম সেইবিলাক মানুহৰ কাৰণে ইভলিনে কি এটা আদৰ্শ দাঙি ধৰিছে আৰু তাই প্ৰেৰণাৰ স্ৰোত হৈছে. এতিয়া কুৱেশ্যন নম্বৰ 12 এটো মানে লং আনসাৰ হয় 5 মাৰ্কছৰ কাৰণে আহিব পাৰে টেক্সচুৱেল কুৱেশ্যন কিতাপত আছে কাৰণে দিলো. হাউ ডাজ ইভলিন হিয়াৰ মিউজিক? ইভলিনে কেনেকৈ সংগীত বা মিউজিক শুনে? আমি জানো ইভলিন কমপ্লিটলি ডিফ হয় হয়নে নহয়? তাই একেবাৰে কাণেৰে নুশুনে কলা. ইভলিন ওয়াজ কমপ্লিটলি ডিফ. ইভলিন একেবাৰে কাণেৰে নুশুনে. she cannot hear music with her ears. আৰু তাই মিউজিক তাই কাণেৰে শুনিব নোৱাৰে. but she can feel it by some other way. কিন্তু তাই এই সংগীতক ফিল কৰিব পাৰে বা অনুভৱ কৰিব পাৰে বেলেগ উপায়েৰে. কেনেকৈ? she senses the notes through different parts of her body. আৰু তাই যে মিউজিকৰ নোট যেটো আছে মিউজিক্যাল নোট হেবিলাক তাইৰ বিভিন্ন পাৰ্টেৰে বডিৰ বিভিন্ন পাৰ্টেৰে তাই শুনিব পাৰে. যেনেকৈ she feels the higher drum her waist up. তাই মানে ড্ৰামৰ যেটো হায়াৰ টিউন এটো তাই কমৰৰ ওপৰৰ অংশ দি অনুভৱ কৰিব পাৰে. and the lower waist down. আৰু লোৱাৰ টু তাই কমৰৰ তলৰ অংশ দি তাই অনুভৱ কৰিব পাৰে. she says she can feel music through her skin, cheekbones, hair and all parts of her body. আৰু তাই কয় যে তাই মিউজিক অনুভৱ কৰিব পাৰে তাইৰ শৰীৰৰ প্ৰতিটো অংগ দি. তাইৰ স্কিনেৰে তাইৰ চিকবোনস মানে এই যে গালেৰে বা মানে হেয়ার চুলি বা অন্যান্য অংগ দি এই যে গালৰ হাড়িটো তাইৰ এক প্ৰকাৰৰ কি হয় কম্পন হয় মিউজিকেৰে. while playing xylophone she senses the music through her fingertips. আৰু যেতিয়া তাই xylophone বজায় xylophone মই এদিনা দেখাই দিছিলো তেতিয়া তাই মিউজিকটো তাইৰ আঙুলিয়েদি কম্পন অনুভৱ কৰিব পাৰে বা ফিল কৰিব পাৰে. in wooden platform she feels vibration through her bare feet. আৰু wooden platform যেটো কাঠেৰে নিৰ্মিত কৰা প্লেটফৰ্ম বিলাক থাকে সেই প্লেটফৰ্ম বিলাকত তাই জোতা খুলি উঠে কাৰণ তাই নগ্ন ভৰিৰে সেই প্লেটফৰ্মত হোৱা কম্পনেৰে তাইৰ ভৰিৰ যোগেদি গোটেই শৰীৰত কম্পন অনুভৱ কৰে আৰু তেনেকৈয়ে তাই মিউজিক শুনিব পাৰে বা শুনিবতো নোৱাৰে একচুয়ালি ফিল কৰিব পাৰে. তো আহি এটো আমাৰ লাষ্ট কোৱেশ্চন আছিল. আমি ইভলিন গ্লেনি পার্ট 2 আমি বুজি পালো আৰু পার্ট 1 মই আগতে বুজাইছো. পার্ট 1 টো মই ডেসক্ৰিপচন বক্সত মই লিংক দিছো পার্ট 1 ৰ তাতে গৈ তোমালোকে পার্ট 1 চাব পাৰা আৰু পার্ট 2 তো দিয়াই হল. আৰু মোৰ আগন্তুক দিনত ভিডিও পাবৰ কাৰণে কাইন্ডলি মোৰ চেনেল সাবস্ক্ৰাইব কৰিবা আৰু লগতে ফ্ৰেন্ড বিলাকৰ মাজত শেয়াৰ কৰি দিবা. আজিৰ কাৰণে থ্যাংক ইউ সো মাচ.